কি খাব পালেং শাকৰ লগত বিলাহী মাছ খাব লাগে আৰু এখনেই হ'ব ন অঁ এখনেই মাছ ফ্ৰাই কৰিবা ঠিক আছে পালেং শাক জোল বনাম পালেং শাক জোল বনাব অঁ চাহ বনাইছা নি চাহ বনাইছোঁ ৰ'ব হ'লেই আৰু চাহ খাই চাওক কেনেকুৱা হৈছে ঠিক আছেনে ভালে অ' মা চাহ খাওঁ কি এইফালে পালেং শাক জোল বনাবলৈ বিলাহী আলু আদা ৰচুন আদা নহয় ৰচুন আৰু জলকীয়া অকণমান দিছোঁ পিঁয়াজ আৰু ধনিয়া পাত এইফালে মাছ আমাৰ 4 পিচ আৰু এইটো মাথাটো দিম পালেং শাকত আৰু এইটো পেটু জলকীয়া ভাজি বনাম সকলোৱে বনাব জানেই পালেং শাকৰ লগত মাছ জোল চবেই একেভাগে বনায় কিন্তু চবৰে হাতৰ টেষ্টটো বেলেগ হয় মোৰ হাতৰ টেষ্টটো বেলেগ হ'ব আপুনি যদি বনায় আপোনাৰ হাতৰ টেষ্টটো বেলেগ হ'ব চবৰে হাতৰ টেষ্টটো বেলেগ বেলেগ হয় শাকৰ জোলখিনি বনাই প্ৰায় হৈয়ে গৈছে মাছ নাই দিয়া কিন্তু দেই মাছৰ মাথাটোহে দিলোঁ আৰু এইফালে মায়ে আকৌ প্ৰাৰ্থনা কৰাৰ আগে আগে আমি যে ঢেকীয়াখোৱা নামঘৰৰ পৰা ময়ূৰ পাখিকেইডাল আনিছিলোঁ সেইকেইডাল মায়ে দুফালে দুডাল এনেকৈ লগাই দিছে আৰু এইফালে আমাৰ মাছ পূৰা ফ্ৰাই হৈ আছে আৰু মোৰ যে আজিকালি এই শাকৰ জোল খাই ইমান ভাল লাগে নহয় ইমান মানে ভাত মানে কেইটামান সৰহকৈ যায় আৰু আগতে দালিটো বেছি খাইছিলোঁ আজিকালি মই শাকৰ জোলটো মানে বেছি খাওঁ ইমান ভাল লাগে নহয় খাই দালিতকৈ মানে শাকৰ জোলটো বেছি ভাল লাগে খাই আপোনালোকে বাৰু দালি ভাল পায়নে শাকৰ জোল ভাল পায় জনাবচোন দেই এইফালে আকৌ হাজবেণ্ডে বোলে জলকীয়া ভাজি বনাব এইফালে বেঙেনা কাটি ৰেডি কৰি ল'লে আৰু এইফালে বনাই আছে তেওঁ মই আৰু ভাতটো বাঢ়িয়ে দিলোঁ আৰু পালেং শাকৰ জোল মাছৰ মাথা দিয়া মাছ ফ্ৰাই এইফালে বেঙেনা দিয়া কি কয় জলকীয়া ভাজি আৰু এইফালে ভাত আৰু জলকীয়া এয়াই খানা আৰু অহাই নাই এখেতে একদম ৰ'বই পৰা নাই দেখিছেনে খালি অকণমান ৰ'ব নোৱাৰা নি মাহঁতৰ কাৰণে অ' পাপা আহক মা আপোনাৰ খানা ৰেডি হৈ গ'ল এতিয়া খাই পিনে কওক কেনেকুৱা হৈছে গৰম নেকি নহয় ঠিকে আছে মায়েও খাই পিনে কওক কেনেকুৱা হৈছে কেনেকুৱা হ'ব একেই হয় সদায় যেনেকৈ বনায় ঠিকে আছে কিন্তু মায়ে বনালে বেছি ভাল হয় আকৌ ন ঠিকে আছে ভাল লাগে নহয় মায়ে বনালে খাই বেছি ভাল লাগে বঢ়িয়া এখেতে দেখিছেনে ৰ'বই পৰা নাই আপোনালোক নহয় আগতে খালি আধা ফিনিছে কৰিছে এয়াই আজি আমাৰ খানা আৰু ৰাতিপুৱাৰ সাজ অঁ বেঙেনাটো নিজে বনাইছে নিজে বনাইছে যে সেইকাৰণে ভাল লাগিছে আকৌ নিজে বনাব সদায় ভাল নিজে বনাব ভাল লাগে কোনো কমেণ্ট দিয়া নাই বুলিব বেঙেনা জলকীয়াটো চকুটো এতিয়া নাই পাই আজিকালি জলকীয়াবোৰ নপৰে আকৌ সাৰ দিয়া এইবিলাক জলকীয়া অঁ নিদিয়ে আজিকালি 10 টকা এশ গ্ৰাম দিয়ে আকৌ আমি খাওঁ এতিয়া আপোনালোকে চাব আৰু দেই